সকলোকে আজি সেশনলৈ স্বাগতম জনাইছো। আজি আমি অসম পুলিচৰ কাৰণে কিছুমান পলিটিৰ কোৱেশ্চন লৈ আহিছো, আপোনালোকে এটেম্প কৰিব পাৰে। প্ৰথম কোৱেশ্চনটো, দ্য ইণ্টাৰষ্টেট কাউন্সিল ইজ এষ্টাব্লিছড আণ্ডাৰ হুইচ আৰ্টিকল? ইণ্টাৰষ্টেট কাউন্সিল কোনটো আৰ্টিকলৰ আণ্ডাৰত আহে? আপোনালোকে নিশ্চয় জানে 263, হয়নে? দিছ ইজ দ্য কাৰেক্ট এনসাৰ। দিছ ইজ এ ভেৰি ইম্পৰ্টেণ্ট আৰ্টিকল। এটোৰ আণ্ডাৰত ইণ্টাৰষ্টেট কাউন্সিল ফৰ্ম কৰা হয়। ইণ্টাৰষ্টেট কাউন্সিলৰ চেয়াৰমেন কোন হয়? প্ৰাইম মিনিষ্টাৰ। ওকে, তাৰ পিছৰ কোৱেশ্চনটো চাওক, হুইচ বডি ইজ ৰেছপন্সিবল ফৰ দ্য ইমপ্লিমেণ্টেশ্যন অফ ফাণ্ডামেণ্টেল ৰাইটছ? ফাণ্ডামেণ্টেল ৰাইট ইমপ্লিমেণ্ট কোনে কৰে? তলৰ লেজিসলেচাৰ, এক্সিকিউটিভ, জুডিচিয়াৰী, নান অফ দিছ। কোনে ফাণ্ডামেণ্টেল ৰাইট ইমপ্লিমেণ্ট কৰে? আমি কি জানো? জুডিচিয়াৰী বা জুডিচিয়াৰীৰ কাম কি? জুডিচিয়াৰী ইজ দ্য গ্যাৰাণ্টৰ অফ ফাণ্ডামেণ্টেল ৰাইট। সুপ্ৰিম কোৰ্টক কোৱা হয় স্পেচিফিকেলি যে সুপ্ৰিম কোৰ্ট ইজ দ্য গ্যাৰাণ্টৰ অফ ফাণ্ডামেণ্টেল ৰাইট এণ্ড আল্টিমেট ইণ্টাৰপ্ৰেটাৰ অফ দ্য কনষ্টিটিউশ্যন, হয়নে? সো সেইটোৰ দায়িত্ব জুডিচিয়াৰীৰ হাতত আছে। আৰ্টিকেল 32ৰ আণ্ডাৰত সুপ্ৰিম কোৰ্টে ৰিট ইস্যু কৰে আৰু 226ৰ আণ্ডাৰত হাই কোৰ্টে ৰিট ইস্যু কৰে। গতিকে এইটো এই ৰিট কেইটা কি হয় যে ফাণ্ডামেণ্টেল ৰাইট ভায়োলেট হলে সুপ্ৰিম কোৰ্টৰ দ্বাৰস্থ হ'ব পাৰে এজন ভুক্তভোগী মানুহ। এই ৰিট কেইটাৰ ভিতৰত কি থাকে? হেবিয়াছ কৰ্পাছ, মেণ্ডেমাছ, কুও ৱাৰেণ্টো, চাৰ্টিঅৰাৰি, প্ৰহিবিশ্যন, এই পাঁচটা থাকে, হয়নে? সুপ্ৰিম কোৰ্টে যিকেইটা ৰিট ইস্যু কৰে কেৱল ফাণ্ডামেণ্টেল ৰাইটৰ ভায়োলেট হলেহে ইস্যু কৰিব পাৰে, কিন্তু হাই কোৰ্টে ফাণ্ডামেণ্টেল ৰাইটৰ বাহিৰেও অন্যান্য ক্ষেত্ৰতো ৰিট ইস্যু কৰিব পাৰে। ওকে, সেইখিনি আপোনালোকৰ কাৰণে এডিশ্যনেল ইনফৰমেশ্যন আছিল। আমাৰ কাৰণে এনসাৰটো হ'ব জুডিচিয়াৰী। ওকে, তাৰ পৰৱৰ্তী কোৱেশ্চনটো আপোনালোকে চাওক, হুইচ আৰ্টিকল এম্পাৱাৰ্ছ দ্য পাৰ্লিয়ামেণ্ট টু ফৰ্ম নিউ ষ্টেটছ অৰ অল্টাৰ দ্য বাউণ্ডাৰিজ অফ এক্সিষ্টিং ষ্টেটছ? কোনটো আৰ্টিকলে কয় দ্য এক্সিষ্টিং ষ্টেটৰ পৰা আৰু এটা ষ্টেট বনোৱা? যেনেকৈ অসমৰ পৰা নাগালেণ্ড বনোৱা হৈছিলে 1963, আপোনালোকে জানে। সো এইটো কোনটো আৰ্টিকলৰ আণ্ডাৰত এইটো কথা উল্লেখ কৰা আছে? কোনটো আৰ্টিকল? আৰ্টিকল 3। আৰ্টিকল 1 কি কয়? আৰ্টিকল 1 কয় ইণ্ডিয়া দ্যাট ইজ ভাৰত শ্যাল বি এ ইউনিয়ন অফ ষ্টেট। ইণ্ডিয়া আৰু ভাৰত সমপৰ্যায়ত ব্যৱহাৰ কৰা হয় ইয়াত। কিন্তু সো ইয়ালৈ কন্ট্ৰভাৰ্সি হৈছিলে G20 মিটিঙত, আপোনালোকে নিউজত শুনিছিলে চাগে। সো এটা আৰ্টিকল 1। আৰ্টিকল 2 কি কয়? যেতিয়া নতুন ষ্টেট এটা ফৰ্ম কৰা হয়, এন্টায়াৰলি নিউ ষ্টেট যেতিয়া বনোৱা হয়। আৰু যেতিয়া আৰ্টিকল 3 হেতুয়া কয় যে এক্সিষ্টিং ষ্টেট এটাৰ পৰা এটা নতুন ষ্টেট বনোৱা। ওকে, এটো আৰ্টিকল 3 কয়। ওকে, so this is the correct answer, article 3. The piece of question to suck, what does article 368 of the Indian constitution deal with? Article 368 কি কয়? বহুত ইম্পৰ্টেন্ট আৰ্টিকল এটা হয়। কি কয় আৰ্টিকল 368? এমেন্ডমেন্ট কেনেকৈ কৰিব পাৰি কনষ্টিটিউশন? এমেন্ডমেন্ট প্ৰসিডিউৰৰ কথা উল্লেখ কৰা আছে। এটো তিনটা প্ৰসিডিউৰ আছে। এটা আছে সিম্পল মেজৰিটি, এটা আছে স্পেশাল মেজৰিটি, আৰু এটা আছে স্পেশাল মেজৰিটি প্লাস ৰেটিফিকেশন বাই হাফ অফ দা ষ্টেট। আমি ইমান ডিটেইলছত নাযাও, আমি খালি এটো জানিলে হল যে আৰ্টিকল 368ত কনষ্টিটিউশনাল এমেন্ডমেন্টৰ কথা উল্লেখ কৰা আছে। হয়, পাৰ্লিয়ামেন্টে বিচাৰিলে কনষ্টিটিউশনখন চেঞ্জ কৰিব পাৰে, কিন্তু বেসিক স্ট্ৰাকচাৰ যেটো আছে হেতু চেঞ্জ কৰিব নোৱাৰিব। কেশৱানন্দ ভাৰতী কেছ যেটো ষ্টেট অফ কেৰালাৰ বিৰুদ্ধে আছিল 1973, এটো 14 জনীয়া জাজ আছিল, এটা কমিটি আছিল। তো তাৰ পৰা কি জাজমেন্ট হৈছিল যে বেসিক স্ট্ৰাকচাৰ ভায়োলেট নকৰাকে পাৰ্লিয়ামেন্টে কনষ্টিটিউশনৰ যিকোনো অংশ এমেন্ড কৰিব পাৰিব। গতিকে আমাৰ কাৰণে এনসাৰটো হ'ব বি। তাৰ পিছৰ কোৱেশ্চনটো চাওক, the 9th schedule of the Indian constitution was added by which constitutional amendment? 9th schedule originally কেটা schedule আছিল আমাৰ 8টা, পিছলৈ কেটা হৈ গল 12টা, হয়নে? এই 9th schedule কোনটো এমেন্ডমেন্টৰ দ্বাৰা আনা হৈছিল? আপোনালোকে নিশ্চয় জানে, ফাৰ্স্ট এমেন্ডমেন্ট এক্ট 1951। কি কৰা হৈছিল তেতিয়া? যে জমিনদাৰী লবিলাক এবলিশ কৰি দিয়া হৈছিল, জমিনদাৰী প্ৰথাটো কমপ্লিটলি উঠাই দিয়া হৈছিল। তো তাৰ কাৰণে যাতে জমিনদাৰবোৰ কোৰ্টৰ দ্বাৰস্থ হ'ব নোৱাৰে, সেই কাৰণে কিছুমান এক্ট আৰ্টিকল 31B তাৰ আণ্ডাৰত আনি দিছিলে। তাৰ আণ্ডাৰত আনিলে কি হয়, এটো সুপ্ৰিম কোৰ্ট বা হাই কোৰ্টে ৰিভিউ কৰিব নোৱাৰে। হয়,
সো হেতু আছিলে আমাৰ ফাৰ্স্ট এমেন্ডমেন্ট এক্ট 1951 ওকে Next question, what is the minimum strength of a legislative assembly in a state? Minimum strength কিমান হ'ব লাগে আমাৰ কনস্টিটিউশনত এটো মেনশন কৰা আছে মিনিমাম কিমান হ'ব লাগে বিধান সভাৰ আৰু ম্যাক্সিমাম কিমান হ'ব লাগে আপোনালোকে ট্রাই কৰিব পাৰে মই কৈ দিছো মিনিমাম 60 এটোৰ কথা উল্লেখ আছে আৰু ম্যাক্সিমাম 500 provided article 333 exception কিছুমান আছে যেনেকুৱা গোৱা মিজোৰাম এইবিলাকত কি হয় 40 টাহে আছে বিধানসভাৰ সিট তো এটা আৰ্টিকেল 333 ত কিছুমান এক্সেপশন আছে কিন্তু নরমালি 60 ৰ পৰা 500 ৰ ভিতৰত থাকিব লাগে অলৰাইট স্টেট লেজিসলেটিভ এসেম্বলিৰ স্ট্ৰেংথ 60 ৰ পৰা 500 মিনিমাম 60 আৰু ম্যাক্স 500 তো आंसर হ'ব 60 The procedure of impeachment of the President of India is adopted from which country? কোনটো কান্ট্ৰিৰ পৰা লৈছো আমি এটো impeachment procedure আপোনালোকে নিশ্চয় আনসাৰটো দিব পাৰিছে the correct answer is United States হয়নে আৰ্টিকেল 61 ত উল্লেখ কৰা আছে আমাৰ হয়নে প্ৰেসিডেন্টক কেনেকৈ ইমপিচ কৰিব পৰা যাব তো আনসাৰটো হ'ব B then we move to the next question The State Reorganization Commission was appointed in which year? কোনটো সনত State Reorganization Commission appoint কৰা হৈছিল? আপোনালোকে আনসাৰটো কমেন্ট সেকশনত জনাবচোন। কিছুমানে কোৱেশ্চন দিছে আনসাৰ দিছে আনসাৰ আপোনালোকে কমেন্ট সেকশনত জনাবচোন যদি ভিডিওটো চাই আছে। মই এটা ক্লু দি দিছো যে আমি জানো যে কি হয় তাৰপিছত লিঙ্গুইষ্টিক বেসিছত স্টেট কিছুমান বনোৱা হৈছিল প্ৰথম স্টেটটো কি আছিল অন্ধ্ৰপ্ৰদেশ 1953 ত বনোৱা হৈছিল তাৰপিছত 1956 ত কি আনা হল 7 কনস্টিটিউশনাল এমেন্ডমেন্ট এক্ট যাৰ দ্বাৰা পাৰ্ট এ পাৰ্ট বি পাৰ্ট সি পাৰ্ট ডি এই স্টেটবোৰ যিবিলাক ক্লাসিফিকেশন আছিল সেইবিলাক এৰাই দিয়া হৈছিল আৰু কি কৰা হৈছিল 14টা স্টেট বনোৱা হৈছিল আৰু 6টা ইউনিয়ন টেৰিটৰি বনোৱা হৈছিল ওকে তাৰ পিছৰ কোৱেশ্চনটো চাওক ওকে আজি আমাৰ ইয়ালৈকে আছিলে আপোনালোকে যদি সেশনটো ভাল পাইছে চেনেলটো সাবস্ক্ৰাইব কৰিব ভিডিওটো লাইক কৰিব আৰু আমাৰ প্লেলিষ্ট বনোৱা আছে প্ৰিভিয়াস ইয়াৰ কোৱেশ্চনৰ চেক আউট কৰিব পাৰে থ্যাংক ইউ